এইবাৰ APSC যোনটো ফলাফল দিয়া হৈছে তাতে মই এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে সিলেক্ট হৈছো আৰু এইটো মোৰ থাৰ্ড এটেম্প্ট আছিল পোনপ্ৰথমে মই অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰিছো কাৰণ যেতিয়া পা আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আহিছে তেতিয়া পৰা আমাৰ যোনটো আমি দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীও আমি এটা সাহস কৰিব পাৰিলো যে এনেকুৱা এটা APSC যোনটো হয় চাকৰি এটা প্ৰিমিয়াৰ সাৰ্ভিস আমিও এটোত পৰীক্ষা দি আমি সাকসেস হ'ব পাৰো আৰু মই চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছো মই নাহতলি চাহ বাগিচাৰ নিবাসী মোৰ মা দেউতা বাগানতে কৰিছিলে আৰু মোৰ স্কুলীয়া শিক্ষা মই নাহতলি আৰু সাবৱাৰ মনফুট হাই স্কুলৰ পৰা কমপ্লিট কৰিছো আৰু মোৰ মাষ্টাৰ্ছ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিছো তাৰ পাছৰে পৰা মই সিভিল সাৰ্ভিস প্ৰতি মোৰ যোনটো এটা আগ্ৰহ আছিল হেতু কাৰণে মই প্ৰিপাৰেচন নিজে কৰিলো ঘৰত থাকি আৰু আজি মই সফল হ'বলৈ সক্ষম হৈছো